আমাৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজি আমি ঠাইৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা প্ৰিপজিচনৰ বিষয়ে কথা পাতিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা প্ৰিপজিচনৰ ওপৰত আলোচনা কৰিছিলো। আপুনি যদি সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ভিডিঅ'টো চাই ল'ব বুলি আশা কৰিছো। ইংৰাজী ব্যাকৰণ শিকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ঠাইৰ ক্ষেত্ৰত সাধাৰণতে ইন, অন আৰু এট প্ৰিপজিচন ব্যৱহাৰ কৰা হয়। প্ৰথমতে আমি ইনৰ ব্যৱহাৰৰ ওপৰত আলোচনা কৰিম। দেশ, মহাদেশ, ডাঙৰ চহৰ, মহানগৰ, চৰকাৰী বিভাগ, ৰাজ্য আদিৰ ক্ষেত্ৰত ইন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে I was born in Delhi. My sister lives in America. I live in Assam. এই বাক্যকেইটাত দেলহি এখন মহানগৰৰ নাম, গতিকে দেলহিৰ আগত ইন বহিছে। ঠিক সেইদৰে আমেৰিকা এখন দেশৰ নাম, গতিকে আমেৰিকাৰ আগত ইন বহিছে। আছাম এখন ৰাজ্যৰ নাম, গতিকে আছামৰ আগত ইন বহিছে। একেদৰে গুৱাহাটী, মুম্বাই এনেধৰণৰ ডাঙৰ চহৰ বা মহানগৰৰ আগত ইন ব্যৱহাৰ কৰিব লাগিব। কোনো নিৰ্দিষ্ট গাঁও বা চহৰৰ নাম উল্লেখ নকৰাকৈ কেৱল গাঁও বা চহৰ বুলি উল্লেখ থাকিলে ইন ব্যৱহাৰ কৰা হয়। মাই পেৰেণ্টছ লিভ ইন এ ভিলেজ। হি লিভছ ইন এ চিটি। ইয়াত ভিলেজ বা চিটি বুলি উল্লেখ আছে, কিন্তু নিৰ্দিষ্টকে কোনখন ভিলেজ বা চিটি তাৰ নাম উল্লেখ নাই। এনেধৰণৰ শব্দৰ আগত আমি ইন ব্যৱহাৰ কৰিব লাগিব। সেইদৰে ইন এ ডিজাৰ্ট, ইন দ্য স্লামছ বুলি লিখিব লাগিব। কিন্তু আইলেণ্ড বা চি চাইড থাকিলে ইনৰ ব্যৱহাৰ নহ'ব। তাত অন এন আইলেণ্ড আৰু এট দ্য চি চাইড বুলি লিখিব লাগিব। বাসস্থানৰ ক্ষেত্ৰত যদি নিৰ্দিষ্ট কোনো ঘৰ নুবুজায়, তেনেহলে ইন ব্যৱহাৰ কৰিব লাগে। ৰোহিত লিভছ ইন এ ফ্লেট। I live in a building. ইয়াত ফ্লেট আৰু বিল্ডিংটোৱে বাসস্থান বুজাইছে, কিন্তু ইয়াৰ নিৰ্দিষ্টকে নাম বুজোৱা নাই। কোনটো ফ্লেট বা কোনটো বিল্ডিং বুলি বুজোৱা নাই। গতিকে এনেধৰণৰ শব্দ থাকিলেও আমি ইনৰ ব্যৱহাৰ কৰিব লাগে। একেদৰে হাট, কটেজ, হোটেল আদিৰ আগতো ইন ব্যৱহাৰ হ'ব, যদিহে ইয়াক নিৰ্দিষ্টকে নাম ধৰি বুজোৱা নহয়। বাসস্থান যদি ষ্ট্ৰীট বা ৰোডৰ নামৰ সৈতে জড়িত হয়, তেনেহলে ইন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি লিভছ ইন GS ৰোড। ইয়াত তেওঁ GS ৰোডত থাকে বুলি বুজোৱা হৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ GS ৰোডত থাকে, ৰাস্তাত থাকে। তেওঁৰ ঘৰটো GS ৰোডৰ ওচৰতে, কিন্তু তেওঁৰ ঘৰটোৰ চিনাকি GS ৰোডৰ জৰিয়তে দিয়া হৈছে। এনেদৰে ৰোড বা ষ্ট্ৰীটৰ নামৰ জৰিয়তে যদি বাসস্থানৰ চিনাকিটো দিয়া হয়, তেনেহলে তাৰ আগত ইন বহুৱাব লাগে। কৰ্মস্থলী যদি ঘৰৰ ভিতৰত হয়, তেনেহলে ইনৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে মাই মাদাৰ ৱৰ্কছ ইন এ বেংক। I work in a office. ইয়াত বেংক বা অফিচ দুয়োটা কৰ্মস্থলীয়ে ঘৰৰ ভিতৰত, গতিকে এনেধৰণৰ যিবোৰ কৰ্মস্থলী ঘৰৰ ভিতৰত থাকে, সেইবোৰৰ আগত আমি ইনৰ ব্যৱহাৰ কৰিব লাগে। সেইদৰে ফেক্টৰী, ৰেষ্টুৰেণ্ট আদি শব্দৰ আগতো আমি ইনৰ ব্যৱহাৰ কৰিব লাগে। কিন্তু যদিহে কৰ্মস্থলী ঘৰৰ বাহিৰত হয়, তেনেহলে কিন্তু ইনৰ ব্যৱহাৰ নহয়। ইনৰ সলনি আমি তেতিয়া অনৰ ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে অন দ্য ৰেলৱে, অন এ ফাৰ্ম আদি। ফৰেষ্ট, উড, ৰুম, পাৰ্ক, ষ্ট্ৰীট আদি থাকিলে ইন ব্যৱহাৰ কৰিব লাগে। সীতা ইজ ইন হাৰ ৰুম। ৰাম ইজ ষ্টেণ্ডিং ইন দ্য মিডল অফ দ্য ষ্ট্ৰীট। এই দুয়োটা বাক্যতে ৰুম আৰু ষ্ট্ৰীট শব্দ থকাৰ কাৰণে বাক্যকেইটাত ইন প্ৰিপজিচনৰ ব্যৱহাৰ হৈছে। চি, লেকছ, পণ্ডছ, ৰিভাৰ্ছ আদি থাকিলে ইন আৰু এট দুয়োটা ব্যৱহাৰ হয়, কিন্তু ইয়াৰ অৰ্থ সলনি হয়। ৰাজু ইজ ইন দ্য ৰিভাৰ। ইয়াৰ অৰ্থ হ'ব ৰাজু নদীৰ পানীত আছে, কিন্তু ৰাজু ইজ এট দ্য ৰিভাৰ এই বাক্যটোৰ অৰ্থ হ'ব ৰাজু নদীৰ পাৰত আছে। অৰ্থাৎ ইন থাকিলে আমি পানীত থকা বুজিম আৰু এট থাকিলে নদীৰ পাৰত থকা বুজিম। এইবাৰ আমি এটৰ ব্যৱহাৰ ক'ত কৰিব লাগে সেই বিষয়ে শিকিম। গাঁও বা সৰু নগৰৰ ক্ষেত্ৰত এট ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি লিভছ এট বগৰীহাটী। বগৰীহাটী এখন গাঁৱৰ নাম, গতিকে ইয়াৰ আগত এট ব্যৱহাৰ হ'ব। ঠিক তেনেদৰে সৰু নগৰৰ ক্ষেত্ৰতো আমি এট ব্যৱহাৰ কৰিব লাগিব। কোনো এক নিৰ্দিষ্ট বাসস্থান বা ঘৰ বুজালে তাৰ আগত এট ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে হি লিভছ এট দ্য ৰাষ্ট্ৰপতি ভৱন। I live at নক্ষত্ৰ এপাৰ্টমেণ্ট। এই দুয়োটা বাক্যতে বাসস্থান নিৰ্দিষ্টকে দেখুৱাই দিয়া হৈছে, গতিকে ইয়াৰ আগত এট ব্যৱহাৰ কৰিব লাগিব। কাম কৰা ঠাইখনৰ কথা যদি নিৰ্দিষ্টকে কোৱা থাকে, তেতিয়া এট ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে হি ৱৰ্কছ এট কলাক্ষেত্ৰ। মাই ফ্ৰেণ্ড ৱৰ্কছ এট দ্য ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। ইয়াত কলাক্ষেত্ৰ আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী দুয়োটা কৰ্মস্থানকে নিৰ্দিষ্টকে দেখুৱাই দিয়া হৈছে, গতিকে এই বাক্যটোত এই দুয়োটা শব্দৰ আগত এট ব্যৱহাৰ কৰিব লাগিব। হোম, অফিচ, ৱৰ্ক, স্কুল, কলেজ, ইউনিভাৰ্চিটি, এণ্ড অফ এ ষ্ট্ৰীট, বাছ ষ্টপ, জাংচন আদিৰ ক্ষেত্ৰত এট ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে মাই মাদাৰ ইজ নট এট হোম নাও। শ্বি ৱাজ ষ্টেণ্ডিং এট দ্য এণ্ড অফ দ্য ষ্ট্ৰীট। দে আৰ এট ৱৰ্ক। এই বাক্যকেইটাত হোম, ষ্ট্ৰীট আৰু ৱৰ্ক থকাৰ কাৰণে ইয়াৰ আগত এট প্ৰিপজিচনৰ ব্যৱহাৰ হৈছে। এই ধৰণৰ শব্দ থাকিলেও আমি এট প্ৰিপজিচনৰ ব্যৱহাৰ কৰিব লাগে। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। ইয়াৰ পাছৰ ভিডিঅ'টোত আমি প্ৰিপজিচন অফ পজিচনৰ ওপৰত আলোচনা কৰিম। এই ভিডিঅ'টোৰ দ্বাৰা যদি আপুনি উপকৃত হৈছে বুলি ভাবিছে, ভিডিঅ'টো লাইক কৰিব, লগতে আনৰ লগত শ্বেয়াৰ কৰিব। আপুনি যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আপুনি আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। ধন্যবাদ।